তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে লৈ আহিছোঁ চৰকাৰী ঘৰৰ নতুন খবৰ। যিসকলে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকৰ বাবে আহিছে অতিকৈ ভাল খবৰ। আপোনালোক যিসকলৰ এতিয়ালৈকে চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই তেওঁলোকে এতিয়া পাব নতুন চৰকাৰী ঘৰ। 2025 চনত সকলোৱে লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই বা আপোনালোকে এতিয়ালৈকে কোনো চৰকাৰী ঘৰ লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে, কিয়নো 2025 চনত সকলোৱে লাভ কৰিব চৰকাৰী বিনামূলীয়া ঘৰ। যিসকলৰ 2024 চনৰ চৰকাৰী ঘৰৰ লিষ্টত নাম অহা নাই তেওঁলোকৰ নাম আহিছে 2025 চনৰ চৰকাৰী ঘৰৰ লিষ্টত। কোনসকলে 2025 চনত চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকৰ আহিছে এখন ভেৰিফাইড লিষ্ট। যিসকলৰ নাম এই লিষ্টত নাম থাকিব তেওঁলোকে লাভ কৰিব 2025 চনত এখন বিনামূলীয়া চৰকাৰী ঘৰ। আজি আপোনালোকে জানিব পাৰিব, দেখিব পাৰিব নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ নতুন চৰকাৰী ঘৰৰ লিষ্ট। যিসকলৰ এই লিষ্টত নাম থাকিব তেওঁলোকে লাভ কৰিব 2025 চনত এখন বিনামূলীয়া চৰকাৰী ঘৰ। গতিকে আপোনালোকে এই লিষ্টটো সোনকালে ভালকে চাই লওক। যদি এই লিষ্টত নাম আহিছে তেতিয়াহ'লে আপোনালোকে চিন্তা নকৰিব, 2025 চনত এখন বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব। যদি আপোনালোকে এই নতুন লিষ্টটো চাব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা চৰকাৰী ঘৰৰ নতুন ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখনৰ নাম হ'ল হাইলাকান্দি জিলা। হাইলাকান্দি জিলাৰ লালা ব্লকটো আপোনালোকক দেখুৱাই লৈছোঁ। হাইলাকান্দি জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে এই লালা ব্লকত কিমানখন নতুন ঘৰ আহিছে এই লিষ্টটো চেক কৰি দিবলৈ। এই হাইলাকান্দি জিলাৰ লালা ব্লকৰ প্ৰথম দেখুৱাই লৈছোঁ 34খন ঘৰ। এই 34খন ঘৰ আহিছে ডিচেম্বৰ মাহৰ 7 তাৰিখ। এই ঘৰখিনিৰ চেংচন ডেট হ'ল ডিচেম্বৰ মাহৰ 7 তাৰিখ। 7/12/2024 চনত এই ঘৰখিনিৰ চেংচন হৈছে আৰু ইনষ্টলমেণ্ট ফাৰ্ষ্ট ইনষ্টলমেণ্ট দিয়া হৈছে 32,500 আৰু পঞ্চায়ত কেইটাৰ নাম হ'ল কয়া, ৰামচি, টানটু, লালামুখ। এই যিখন পঞ্চায়ত কেইটা আছে এই পঞ্চায়ত কেইটাত এই ঘৰখিনি আহিছে আৰু এই ঘৰখিনিৰ চেংচন ডেট হ'ল ডিচেম্বৰৰ 7 তাৰিখ। ডিচেম্বৰৰ 7 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। ইয়াৰ পিছত এই লালা ব্লকৰ আৰু 12খন ঘৰ আপোনালোকক দেখুৱাই লৈছোঁ। এই 12খন ঘৰ আহিছে নৱেম্বৰ মাহৰ 28 তাৰিখ। নৱেম্বৰ মাহৰ 28 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। ক্ৰেডিট ডেট হৈছে নৱেম্বৰ মাহৰ 28 তাৰিখ। এই ঘৰখিনি যিসকলৰ নামত আহিব তেওঁলোকে লাভ কৰিব জানুৱাৰী মাহত এই ঘৰখিনি ফুল পেমেণ্টটো পাই যাব। ইয়াৰ পিছত আপোনালোকক এই লালা ব্লগৰ ভেৰিফাই লিষ্টটো দেখুৱাই লৈছোঁ। এইখন হ'ল ভেৰিফাই লিষ্ট। এই ভেৰিফাই লিষ্টত আপোনালোকে দেখিব পাৰিব কোনটো ডেটত চেংচন হৈছে। চেংচন ডেটটো আপোনালোকে নিশ্চয় দেখিছে, 12/5 দেখিছে চেংচন হৈছে। তাৰপিছত 12/5 চেংচন হৈছে, 9/10 চেংচন হৈছে। সম্পূৰ্ণ ডেট দিয়া আছে, ইয়াত কোনটো তাৰিখত চেংচন হৈছে এইটো দিয়া হৈছে আৰু কিমানটা পেমেণ্ট হৈছে, কিমানটা ইনষ্টলমেণ্ট দিয়া হৈছে সম্পূৰ্ণ ডিটেইলছটো ইয়াত দিয়া আছে। আৰু যিসকলৰ নাম ভেৰিফাই হৈছে চাওক আপোনালোকে UID ষ্টেটাছ যিটো আছে ইয়াত ৰিজেক্ট হৈছে, তাৰপিছত ভেৰিফাই হৈছে। যিসকলৰ ভেৰিফাই হৈছে তেওঁলোকে অতি শীঘ্ৰে এখন চৰকাৰী বিনামূলীয়া ঘৰ লাভ কৰিব। ইয়াৰ পিছত ইয়াত চেংচন ডেট দেখিছে আপোনালোকে 6/12/2024 চেংচন হৈছে, 5/12/2024 চেংচন হৈছে। ইয়াত চেংচন ডেট দিয়া আছে। যিসকলৰ নামত চেংচন হৈ গৈছে তেওঁলোকে অতি সোনকালে বিনামূলীয়া চৰকাৰী ঘৰ লাভ কৰিব। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখনৰ নাম হ'ল বিশ্বনাথ জিলাৰ বিশ্বনাথ ব্লক। বিশ্বনাথ জিলা আৰু বিশ্বনাথ ব্লকৰ পৰা বহুতে কমেণ্ট কৰিছিলে। প্ৰথম আপোনালোকক ঘৰ কেইখনমান দেখুৱাই লৈছোঁ। এই ঘৰখিনি আহিছে ডিচেম্বৰ মাহৰ 9 তাৰিখ এই ঘৰখিনিৰ চেংচন হৈছে। চেংচন ডেট হ'ল ডিচেম্বৰ মাহৰ 9 তাৰিখ। আপোনালোকক দেখুৱাই লৈছোঁ। এয়া চাওক, এইটো ডেট অফ ক্ৰেডিট হ'ল ডিচেম্বৰ মাহৰ 9 তাৰিখ আৰু পঞ্চায়তৰ নাম হ'ল বিশ্বনাথ পঞ্চায়ত যিখন আছে এই পঞ্চায়তত এই ঘৰখিনি আহিছে ডিচেম্বৰ মাহৰ 9 তাৰিখ। ইয়াৰ পিছত আপোনালোকক এই বিশ্বনাথ জিলাৰ ভেৰিফাই লিষ্টটো দেখুৱাই লৈছোঁ। এইখন হ'ল ভেৰিফাই লিষ্ট বিশ্বনাথ জিলাৰ। বিশ্বনাথ জিলাৰ ভেৰিফাই লিষ্টত আপোনালোকে নিশ্চয় দেখিছে, ইয়াত দিয়া আছে আপোনালোকৰ ডেটটো, চেংচন ডেটটো দেখুৱাই লৈছোঁ। চেংচন ডেট হ'ল 6/11/2024 আছে, 3/12/2024 আছে। আপুনি দেখিছে 6/11/2024, 3/12/2024, 10/9/2024, 16/9/2024। যিখিনি ঘৰ খালী ঠাই আছে এইখিনি এতিয়ালৈকে চেংচন ডেট অহা নাই। যেতিয়া চেংচন হ'ব তেতিয়া ইয়াত ডেটটো দিয়া হ'ব। ইয়াত অতি সোনকালে ইয়াত চেংচন হৈ যাব ঘৰখিনি। এতিয়ালৈকে
চেংচন ডেট অহা নাই মোটামুটি নাম আহি গৈছে চেংচন ডেট হোৱা নাই যেতিয়া চেংচন ডেট আহিব তেতিয়াই প্ৰথম কিস্তি দিয়া হ'ব এই যিখিনি খালি ঠাই আছে এইখিনি জানুৱাৰী মাহত চেংচন হৈ যাব বহুতৰ নামত আহিব চৰকাৰী ঘৰ জানুৱাৰী মাহত বহুতৰ নাম এতিয়ালৈকে খালি হৈ আছে এতিয়ালৈকে চেংচন ডেট অহা নাই চেংচন ডেট আহিব জানুৱাৰী মাহত প্ৰতিটো জিলা প্ৰতিটো ব্লকত এতিয়া নতুন লিষ্ট আহিছে এতিয়ালৈকে চেংচন ডেট অহা নাই এই নতুন লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকে জানুৱাৰী মাহত এই ঘৰখিনি লাভ কৰিব এই ঘৰখিনি জানুৱাৰী মাহত চেংচন হ'ব আৰু জানুৱাৰী মাহত প্ৰথম কিস্তি লাভ কৰিব এইখন হল নতুন লিষ্ট নতুন তালিকা ভেৰিফাইড লিষ্ট আপোনালোকে নিশ্চয় দেখিছে আপোনালোক নিজৰ ব্লক নিজৰ পঞ্চায়তৰ যদি লিষ্টটো চাব বিচাৰিছে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই নেক্সট ভিডিঅত আপোনালোকক দেখুৱাই দিম আপোনাৰ নিজৰ জিলা নিজৰ ব্লকৰ ভেৰিফাইড লিষ্টটো আশা কৰিছো ভিডিঅটো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব আজিৰ ভিডিঅটো ইমানেই আছিল ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ